নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে আছেনে? আমিও ভালে আছোঁ। আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই গৈ থাকিব। আৰু আপোনালোকৰ মাজৰ পৰা বহুতে আমাৰ ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বচোন প্লিজ, আৰু এনেকৈ আমাক মৰম আশীৰ্বাদ দি যাব। তোৰ লগত সেয়া কৰি থাকোঁতে কঠীয়া চোৱা নহ'ল। ছাগলীয়ে কঠীয়া খাই আছে। খাই পেলাই খাই পেলালে। বচোন যাওঁ চাহ মই ভাবি আছোঁ বোলো কিয় মাজনী এনেকৈ কৈছে, এনেকৈ ক'লে ইমান বেয়া লাগিছিলে মোৰ। সঁচাকৈ বেয়া লাগি গ'ল। মোৰো মাজনীয়ে কেতিয়া এনেকৈ নকয়, ইমান দিন হ'ল আজি কিয় কৈছে মোক মায়ে। এতিয়া ছাগলীয়ে যে কঠীয়াকে খালে, এতিয়া তাকে এইবোৰ কৰি থাকোঁতে সেয়া হ'ল আৰু কি হ'ব কঠীয়া পৰা এতিয়া কি হ'বগৈ বা? কি হ'ব? খোৱাটোতো খায়ে দিলে। মোৰ চাবলৈ মন গৈ আছে বিখন চাম। আপুনি কি ক্লিপ ল'লে তাকে চাবি। এই মোক যে মাতিছিলে যে মই যে ৰখি আছিলোঁ, সেই তেতিয়া মানে কৰিছিলে। তেতিয়াই কৰি আছোঁ মই, তই গমেই নাপাওঁ। বা মানে কি হ'ল জানো নাই, নিহাৰ লগত মায়ে প্ৰেংক কৰি দিলে, পুৰা ধামাকা প্ৰেংক। তো এইটো ভিডিঅ' ন নেক্সট মানে অহাকালি আহি আছে, এইটো চাব পাৰিব। তো ধামাকা প্ৰেংক কৰি দিলে, মই ভাবিয়ে পোৱা নাই মায়েও এনেকৈ প্ৰেংক কৰিব নিহাৰ লগত। তো সেইটো এক্সট্ৰাকৈ ভিডিঅ' আহিব অহাকালি, চাব আপোনালোকে। কোন গাল খায় এই ছাগলী বহুত খাই পেলালে কঠীয়া। ওখ হৈছিল আমাৰ কঠীয়া গ'লে ডাঙৰ ডাঙৰ হ'ল ন? ওখ হৈ গ'ল আৰু সপ্তাহৰ দিনত ৰুব পৰা হ'ব আৰু। মানে পানী এতিয়া বৰষুণ হোৱা আছে, হ'লেও পানী কম হোৱা আছে। নতুনকৈ পৰাখিনি নাই হৈছে চাওঁগা। ছাগলীয়ে খায়ে পেলালে। কিমান ছাগলী ৰখি আহোঁ, ইমান ছাগলীয়ে মানে কঠীয়া খোৱা পথাৰলৈ আহিয়ে থাকিব লাগে। হয় দিয়ক। গাড়ী আহি পালোঁ 2 নম্বৰ কি এডজাষ্ট এডাল অৰ্ডাৰ দিছিলোঁ, একেবাৰে ভাবি ফাটাফাটি হ'ব ন? এডজাষ্টডাল একেবাৰে ভাবি এতিয়া ধুনীয়াকৈ লগাম। ডিবিগিলাটো খোলাই দিব লাগিব ন? গাইছা এইডাল আগৰ ষ্টক এডজাষ্টডাল খুলিব লাগিব। গাইছা এইফালে ষ্টকডাল খোলা হৈ গ'ল। এইফালে ফাইনেলি এডজাষ্ট লগাই কমপ্লিট হৈ গ'ল। দিয়াচোন চাউণ্ড ষ্টাৰ্ট দিয়া শুনো আৰু। হে গাইছ, গুড মৰ্ণিং। কালি এডজাষ্টডাল লগোৱাৰ পিছত ন যি মানে অৱস্থা আৰু ঘৰত মায়ে হওক বা নিহাক যি কেংকৈ ধৰিছে, কিয় লগাব লাগে, এতিয়া এইবোৰ চখ কৰিব লাগে, ধপ ধাপাই যোৱা কিবা কিবি। এই মই কৈছোঁ 2দিনমান চখ কৰিম, 2দিনমান তাৰপিছত আকৌ খুলি কৰি থৈ দিম আৰু। নাজানো মোৰনো কি একদম মন গ'ল মানে লগাই ল'লোঁ। সেয়াই আৰু যি কেংকেঙা ধৰিছে, তাৰপিছত মানে ভিডিঅ' বনাবলৈ নহ'ল আৰু মানে মুডে অফ কৰি দিলে মানে। বাৰু একো নাই গাইছ, এতিয়া গৈ আছোঁ শংকৰদেৱ নগৰ। আপোনালোকে গম পায় মোৰ হাতখন যে ভাঙিছিলে, মোৰ এতিয়া জইন হৈ গ'ল বাৰু, হাৰ্ডি জইন হৈ গ'ল। তথাপিও মানে শংকৰদেৱ নগৰ গৈ আছোঁ, তাতে মানুহ এজনে ন তেল জাৰি দিয়ে, আৰু তেল জাৰি দিলে হাৰ্ডি জইন হৈ যায়। আগত আমাৰ গৰু পোৱালিটো যে পূৰা কঁকালত হাৰ্ডি টুকুৰা হৈ গৈছিল, সেয়া মেডিচিন আনি লগোৱাৰ পিছত মানে তেলটো জাৰি যে দিয়ে, সেইটো লগাই দিয়াৰ পিছত পূৰা জইন হৈ গৈছিল। চ' মোৰ বাৰু অলৰেডি জইন হৈ গ'ল, তথাপিও আনোগৈ বোলো, অলপ মনৰ সন্দেহটো মাৰোঁ। এতিয়া তোমালোকৰ মাজত বহুতে ক'বা যে তুমি এটা পঢ়া শুনা ল'ৰা, তুমি আকৌ বেজ কবিৰাজ এইবোৰ বিশ্বাস কৰা নাই। মানে হাড় চাৰ ভাঙা এইবোৰৰ ন গাঁৱলীয়া ট্ৰিটমেণ্ট বেছি ভাল হয়, জল্দি ঠিক হৈ যায়। মোৰ 10 দিনত পূৰা হাৰ্ডি পূৰা জইন হৈ গ'ল। মোৰতো অলৰেডি জইন হ'লে, তথাপিও আনোগৈ আৰু তেল। আকৌ শহুৰ দেউতাৰ কি কয় পূৰা ভৰি বিষ আছে, সেইটোৰ কাৰণেও তেল অলপ লৈ আহোঁগৈ, মানে ভাল হৈ যায় আৰু সেইটোৱে। বাকী আপোনালোকে ব্লগটো শেষলৈকে কণ্টিনিউ কৰি গৈ থাকিব। এতিয়া জল্দি যাওঁ। আৰু মানুহজনে কৈছে মানে অলপ এমাহমানৰ ৰেষ্ট থাকিব যে বাইক চলাবলৈ, তেনেকৈ সেইটো নিয়াক লৈছোঁ। আৰু এইফালে এডজাষ্টৰ চাউণ্ড শুনা পাইছে, বঢ়িয়া লাইট হৈ আছে, ইমানো লাইট নহয়, পূৰা বেষ্ট আছে। পিছে আহি পাৰি 1 ঘণ্টামান ৰখিলোঁ, কিন্তু মানুহজন নাই মানে ঘৰত, ক'ৰবালৈ ওলাই গ'ল আৰু আহি পাওঁতে মানে 11টামান বাজিব। সেইটো কাৰণে মানে এতিয়া যাওঁগৈ আৰু। গৈছে আহি পাই গ'লোঁ ঘৰ, তাতে মানে মানুহজন নাছিলে, আৰু 11টামান বজাত আহি পাবহি বুলি কৈছিলে। সেইটো কাৰণে মানে গুচি আহিলোঁ, ইমান দেৰি ৱেইট কৰি থাকিব নোৱাৰি। বাকী এডজাষ্টডাল কেনেকুৱা লাগিছে? কেনেকুৱা ধপ ধপাই যে মোৰ বুঢ়া হৈ যোৱা নাই নহয়, বিয়া পাতিলে মোৰ মনটো বুঢ়া হৈ যোৱা নাই নহয়। বিয়া মোৰ বয়স হৈছে ন, কেইবছৰ 24 বছৰ হৈছে। মই বিয়া পাতিলো কাৰণে মই বুঢ়া হৈ গ'লো নেকি? গাইছ এতিয়া ভাতকেইটা খাই কৰি লৈ লওঁ। তুমি কাপোৰকেইটা ধোৱাগে, একদম যোৱা জল্দি, আজ্ঞা পালন কৰা জল্দি। সেই যদি আমাৰ মতা বাইদেউ কৰিছে। কৰিছোঁ। অঁ আগতে যে কঠীয়া
অঁ তাৰপিছত এইখিনি মানে শেহতীয়া আছোঁ কঠিয়া পেলোৱা নাছিল এই কি নেট বান্ধা নাছিল যে অঁ এতিয়া সেইটো কাৰণে আকৌ এইখিনি নেট বান্ধি লৈছোঁ অঁ ইতা তই পিছ চাইডটো অ' মাই বা মেলিবলৈ নোৱাৰা চকুকেইটা দেখোন ইকো ধৰিবলৈ নোৱাৰিছে কি কৈছা পিতা কি নিমখ চাহকাপ খুৱাই পঠিয়াই দিলা পথাৰলৈ এতিয়ালৈকে ভাতকেইটা দিয়া নাই মোক ই তুমি ভাত এনে খাই আহিলা ভাত ভাজি মায়ে গৰম ভাত ভাজি এনে খুৱাই পঠিয়ালে পানী দিয়া ভাত ক'ৰবাত যদি ভাল ছোৱালী আছে অঁ তই ভিডিঅ'টো কৈ দিবিচোন কৈ দিম আমাৰ পিতাইলে বহুত ভাগ্য লাগিব অঁ আমাৰ পিতাইলে ছোৱালী এতিয়া মানে মাইকী মানুহ মানে কষ্ট হোৱা সি দেখিবই নোৱাৰে অঁ তোন এতিয়া অ' নিহা টানিব পাৰিছ এই পিতা টানোতেহে টানিছ পিতা জোৰ দিওঁতেহে দিছ পাৰিছেনে হয় নেকি বা বৰ হৈছে আপুনি মোক এইকেইদিন খোৱা বল কৰিছে বেছি এই বোকাৰ কাৰণে মানে মেখেলা কোচাই কোচাই ল'বলগীয়া হৈছে আৰু ফেনফেনীয়া বোকা নিহা এই তই দেখোন এনেকৈ থাকিব পাৰিলে কোলা হৈ যাবি গৌ কোলা হ'লে কি হ'ব কোলা হ'লে কি হ'ব আকৌ ভিতৰত সোমাই যাম দে এইকেইটা দিন কোলা হ'লে আকৌ ভিতৰত সোমালে বগা হবি নহয় ন মানে হৈ গ'ল আৰু এতিয়া মানে টোপোলা চোপোলা লৈ পেলাই নিহাই মানে টিফিন লৈ আহিছে আমালৈ কাম কৰি আমি দুইটাই যে পথাৰত আছোঁ ৰুটি ভাজি লৈ আহিছে ভাত খাই আহিছোঁ কিন্তু তাই কিমান নৰম নাই ৰুটি ভাজি দি থৈ লৈ আহিছে তাৰপিছত আমাৰতো এতিয়া পেট ভৰিয়ে আছে সেইকাৰণে ৰখি লৈ আহিছোঁ এতিয়া মানে ঘৰলৈ ৰাম কৰিছোঁ কি কৰিছা মানে আমি দুইজনী আহি লৈ পেলাই এতিয়া মানে একেবাৰে কাপোৰ চাপোৰ এইগাল আজি কাপোৰ দুইজনীয়ে ধুই দিয়া সোমোৱাই কৰি হেৰি আৰু ৰাতিপুৱা মই ধুই গ'লোঁ নিহাই মানে কাপোৰখিনি আউডালি দালি মেলি দি গ'ল দুইজনী হাতা পাতিকে কৰিলোঁ যে পটকৈ হৈ গ'ল আৰু মায়ে ধুই গ'ল মই আৰু মেলি দিলোঁ আৰু এতিয়া মানে সামৰি কৰি লৈ সামৰি লৈ বিচনা চিচনা পাৰি মানে এতিয়া দুইজনীয়ে আৰাম কৰিম আৰাম কৰিবা শুকান যাতে সামৰি পেলাই থৈ দে আজি বহুত কাপোৰ ধোৱা পৰিলোঁ পৰ্দা আঁঠুৱা ধুবলৈ আছে মানে নাচাওঁ এজনীয়ে কৰিব বুলি দুইজনীয়ে কওঁ যে আমি কামখিনি পটককৈ ধুই গ'ল মই মেলি গ'লোঁ আকৌ পটককৈ কামখিনি কৰি দুইজনী শুই যাওঁ একেলগে এতিয়া কৰি মেলি পৰা দুইজনী আহিলোঁ এতিয়া কাম নাই কাম নাই আৰু এতিয়া আকৌ কি কৰিম আৰু মানে ভাতকেইটা বনাম খাই বৈ শুই থাকিম আৰু নাই এয়া কাপোৰ এয়া পৰ্দা কাপোৰ কাইলৈ ধুম বুলি কৈছিলে অঁ এতিয়া দুইজনী পাউডাৰ ধৰা পটকৈ হৈ গ'ল এতিয়া ৰ'দটো দিয়া দেখা পায় আজি কিমান দিনৰ মই ৰ'দ দিছে দেখিছ মানে একেবাৰে ভাল লাগি গৈছে কাপোৰ ৰ'দ দিয়া দেখা পাই ভাবিছোঁ কাইলৈ বা আকৌ ৰ'দ দিয়ে নে নিদিয়ে সেইটো কাৰণে ৰ'দটো দিওঁতে এতিয়া পটককৈ এইকেইখন ধুই দিওঁ সেইপৰা কাপোৰটো শুকাই গ'ল এইখিনি মেলি দিমগৈ আৰু তাৰমানে এতিয়া মই কিয় নিহাকে কাপোৰখিনি ধুব দিলোঁ হয় তোকে ধুব দিলোঁ হয় মানে তই এতিয়া যিমানে ধৰক সৰু ল'ৰা ছোৱালী এতিয়া সৰু ছোৱালী তই এতিয়া কাপোৰ থুকুছোঁ যে তোৰ যদি হাত বিষায় হাতৰ বিষয়ে যদি তই মোক নক'ব ইমান গাল কাপোৰ কচি দিছে তোৰ হাত বিষালে তই নক'বও পাৰ আৰু মোক যদি তই কওঁ বোলে হাতকেইখন বিষাইছে কেইজনী মই বেয়া পাওঁ বুলি নক'বও পাৰ সেইটো কাৰণে মই থুকুচি দিওঁ তাৰ অৰ্ডাৰ মেলি দিছোঁ হ'ব দিয়ক তেনেকুৱা এতিয়া ধৰ আমাৰ আয়ুক যেনেকুৱা ভাবোঁ তোকো তেনেকুৱাই এতিয়া মই নিচিনা নহয় আৰু গম পাওঁ